বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন বৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা বৈঠকৰ পিছতে চূড়ান্ত সিদ্ধান্ত। শুকুৰবাৰে সন্ধিয়া অমিত শ্বাহক সাক্ষাৎ কৰিছিল ভূপেন বৰাই। দলীয় এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা। ২৬ নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব ভূপেন কুমাৰ বৰাই আৰু বিজেপিত যোগদানৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ। ভূপেন বৰাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা এই বৈঠকৰ পিছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা। শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল ভূপেন বৰাই আৰু দলীয় এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা। ২৬ নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় খাটাং। দুটা সমষ্টিৰ নাম চৰ্চাত আছিল, ৰঙানদী নতুবা বিহপুৰীয়া। এই দুয়োটা সমষ্টিৰ পৰাই কোনোবা এটা সমষ্টিৰ টিকট লাভ কৰিব ভূপেন কুমাৰ বৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আশ্বস্ত কৰিছিল যে ভূপেন বৰাৰ বাবে সমষ্টিৰ অভাৱ নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেদৰে প্ৰকাশ কৰিছিল আৰু শেহতীয়াকৈ এই মুহূৰ্তৰ খবৰ আহিছে যে বিহপুৰীয়া সমষ্টিৰ পৰাই প্ৰায় চূড়ান্ত হৈছে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব। আৰু এই মুহূৰ্তত নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক মৃদুপৱন গোস্বামীৰ সৈতে সংযুক্ত হৈছোঁ। মৃদুপৱন, ব্যাপক জল্পনা কল্পনা চলি আছিল ভূপেন বৰাৰ বিজেপি গমনৰ এই খবৰ। কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অৱশেষত প্ৰায় চূড়ান্ত হৈছে যে বিহপুৰীয়াৰ পৰাই প্ৰাৰ্থিত্ব লাভ কৰাটো খাটাং। হয় জয়ন্ত, ক'ব লাগিব এই মুহূৰ্তৰ এটা বিগ ৰাজনৈতিক ব্ৰেকিং যে বিহপুৰীয়া সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন কুমাৰ বৰাই। আৰু কালি যি তেওঁৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক হৈছিল, সেই বৈঠকতে এই কথা চূড়ান্ত হৈছিল। সেই বৈঠকত আমি দেখিবলৈ পাইছিলোঁ মুখ্যমন্ত্ৰী আছিল, লখিমপুৰৰ বিধায়ক মানৱ ডেকাও আছিল আৰু সেই বৈঠকতে এই কথা চূড়ান্ত হৈছে যে বিহপুৰীয়া সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব ভূপেন কুমাৰ বৰাই। পূৰ্বে কংগ্ৰেছৰ আমলত তেওঁ দুবাৰ বিহপুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ২০০৬ পৰা ২০১৬লৈ তেওঁ বিহপুৰীয়া সমষ্টিৰে বিধায়ক হৈ আছিল। পুনৰ এইবাৰ তেওঁ নিজৰ সমষ্টি বিহপুৰীয়াতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শেহতীয়াকৈ জল্পনা কল্পনা চলি আছিল যে ৰঙানদী সমষ্টি নে বিহপুৰীয়া সমষ্টি, কোনটো সমষ্টিৰ প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাই বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছিল যে তেওঁৰ বাবে দুটা সমষ্টি ৰেডি কৰি ৰাখিছোঁ, তেওঁ যোনটো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰে সেইটো সমষ্টিৰ পৰাই তেওঁক জয় কৰাই অনাম, এনেধৰণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰথমেই প্ৰদান কৰিছিল। আৰু তাৰপিছত কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি চিলমোহৰ মাৰিলে যে এতিয়া বিহপুৰীয়া সমষ্টিৰ পৰাই ভূপেন কুমাৰ বৰা বিজেপিৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত। আৰু আমি দেখিবলৈ পাইছিলোঁ যে যিগৰাকী বৰ্তমানৰ বিজেপিৰ বিধায়ক বিহপুৰীয়া সমষ্টি অমিয় কুমাৰ ভূঞাও, তেওঁ এক প্ৰকাৰ এই কথা কিছুদিন পূৰ্বে ইংগিত দিছিল যে তেওঁক দলে যি দায়িত্ব দিব তেওঁ দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি সেই দায়িত্ব পালন কৰি যাব। এক প্ৰকাৰ তেওঁ পূৰ্বে ইংগিত দিছিল যে এইবাৰ প্ৰাৰ্থিত্ব নাপালেও তেওঁ কোনো ধৰণৰ বিদ্ৰোহ নকৰে আৰু হয়তো দলীয় নেতৃত্বই তেওঁৰ লগত ইয়াৰ পূৰ্বে আলোচনা কৰি ৰাখিছিল এই সন্দৰ্ভত। আৰু সকলো যি পৰিকল্পনা আছিল সেই পৰিকল্পনাৰ মতে ইতিমধ্যে চূড়ান্ত হৈছে। বিজেপিৰ এক দলীয় সূত্ৰই ইতিমধ্যে আমাক জানিবলৈ দিছে যে এই কথা চূড়ান্ত যে বিহপুৰীয়া সমষ্টিৰে প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা। আৰু কালি যিহেতু অমিত শ্বাহৰ সৈতে সাক্ষাৎ হৈছিল আৰু সেই সাক্ষাতৰ পিছতে তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে ৩২ বছৰে কংগ্ৰেছত যি সন্মান নাপালোঁ ৩২ ঘণ্টাতে বিজেপিত সেই সন্মান পালোঁ, তেনেধৰণৰ মন্তব্য কালি শুনিবলৈ পোৱা গৈছিল ভূপেন কুমাৰ বৰাৰ মুখত। আৰু তাৰ পিছতে এতিয়া নিজ গৃহ সমষ্টিতে তেওঁক পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে এতিয়া গেৰুৱা দলটোৱে সকলো চূড়ান্ত কৰিছে আৰু ২৬ত বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা। জয়ন্ত, নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদুপৱন। ভৱিষ্যত প্ৰজন্মক লৈ বা আমাৰ জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞানৰ গভীৰতা আৰু তেখেতৰ যিখিনি কথা বতৰা, মই এটা আশ্বস্ত হৈছোঁ যে এই ধৰণৰ নেতাৰ নেতৃত্বতেই আমাৰ ৰাজ্যবিলাকে আমাৰ যিটো স্বাভিমান, আমাৰ যিটো স্বকীয় বৈশিষ্ট্য আৰু আমি যিটো ভৱিষ্যতৰ অসমখন চাব বিচাৰোঁ সেইখিনি আমি বাস্তৱিক ৰূপায়ণ কৰাত নিশ্চয় সফল হ'ম। সেইখিনিয়ে মই কৈছোঁ। প্ৰাৰ্থিত্ব ধৰণৰ কোনো কথা বতৰা মই তেনেকুৱা কথা পতা নাই, কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু এবাৰ দিম
যে মোৰ যিটো বায়'ডাটা পলিটিকেল বায়'ডাটা যে মই যে এটা সাধাৰণ পৰিয়ালৰ এজন শিক্ষকৰ ল'ৰা হৈ কষ্টৰ জৰিয়তে যে এইখিনিলৈকে আহিছোঁ সেইখিনি কথা মই কথা পতাৰ আগতে মোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পৰিচয় দিছে। যোগদানৰ পূৰ্বে অসমবাসীক কি ক'ব বিচাৰিব আপুনি, কিবা এটা বাৰ্তা যদি দিয়ে? মই এষাৰে ক'ম যে ৰাইজে মোক ভূপেন বৰা হিচাপে কলেজীয়া জীৱনৰ পৰা দেখিছে। কলেজত মই ছাত্ৰ একতা সভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে যিজন ভূপেন বৰাক দেখিছে সেইজন ভূপেন বৰাক অসমৰ ৰাইজে অসমৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত কাম কৰাৰ বিজেপি দলে যেতিয়া সুযোগ দিব সেই কাম নিশ্চয় মই নিষ্ঠা আৰু সততাৰে কৰি যাম। অহা 22 তাৰিখে আপুনি যোগদান কৰিব? হয়, মইতো 32 বছৰ কংগ্ৰেছ কৰিছোঁ আৰু মই 3rd জেনেৰেশ্যন কংগ্ৰেছ। মোৰ ককা দেউতা পাণ্ডু অধিৱেশনত ম'হৰ গাড়ীৰে গামোচা আনি পেলাই দিছিলে, কিন্তু এই যোৱা 32 ঘণ্টাত কংগ্ৰেছ বিজেপি দলে মোক যিটো সন্মান দিছে, স্বয়ং মুখ্যমন্ত্ৰী যিজন নেকি উত্তৰ পূৰ্বাঞ্চলৰ এজন শক্তিশালী নেতা বুলি আমি ক'ব লাগিব, তেওঁ মোক ঘৰত গৈ পেলাই দললৈ নিমন্ত্ৰণ কৰিছে আৰু মই বিচৰা নাই এপইণ্টমেণ্ট গৃহমন্ত্ৰীৰ, মোক মাতি আনিছে, মোৰ মনৰ ভাৱ তেখেতৰ আগত ব্যক্ত কৰাৰ সুযোগ দিছে। আৰু যিধৰণে মোক তেখেতসকলে এতিয়ালৈকে মই যিখিনি পাইছোঁ মই নিশ্চয় অনুভৱ কৰিছোঁ যে মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল ভূপেন বৰা। 8 মাৰ্চৰ ভিতৰত জাতীয়তাবোধ থকা সকলো কংগ্ৰেছী বিজেপিলৈ আহিব। পদত্যাগ পত্ৰ উঠাই নোলোৱাৰ বাবে মোক সমালোচনা কৰিছে। কংগ্ৰেছৰ সমালোচনাৰ বাবে মোৰ কোনো আক্ষেপ নাই। আছুৰ পৰা কংগ্ৰেছলৈ আহোঁতেও মই বদনামী হৈছিলোঁ, কিন্তু অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পাইছিলোঁ। বদনামী হোৱাৰ পাছতো কংগ্ৰেছে মোক সভাপতি পাতিলে, মইহে তেওঁলোকক বৰ্জন কৰিছোঁ, তেওঁলোকে কৰা নাই। 8 মাৰ্চৰ ভিতৰত 50% কংগ্ৰেছী, মানে যিখিনি জাতীয়তাবোধ থকা কংগ্ৰেছী, সেইখিনি 8 মাৰ্চৰ ভিতৰত বিজেপি দললৈ আহিব, নহয় নহয় গোটেই অসমৰ। এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা যদি কোনোবাই মোক প্ৰশংসা কৰে সেইটো আশ্চৰ্যকৰ হ'ব, কিন্তু মই পদত্যাগ কৰাৰ দিনাখন ৰাজ্যখনৰ কংগ্ৰেছ দলৰ গোটেইকেইজন শীৰ্ষ নেতা গৈ সভাপতিয়ে ক'লে যে ভূপেন বৰা এটা স্তম্ভ আছিলে, সভাপতিয়ে ক'লে যে মই মাফ খুজিছোঁ, আৰু যেতিয়া মই পদত্যাগ পত্ৰ উঠাই নল'লোঁ তেতিয়া তেওঁলোকে মোক যি ধৰণৰ কথা বতৰা কৈছে মই অকণো আক্ষেপ কৰা নাই। মই উপনিষদত পঢ়িছিলোঁ যে বদনাম, এইটো আমি এটা শব্দ বুলি ভাবোঁ। বদনামটো বদ মানে বেয়া, নাম মানে সুনাম, দুটা সংস্কৃত শব্দ মিলি পেলাই বদনামটো হৈছে। এতিয়া যিদিনাখন মই আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলোঁ 93 চনত, তেতিয়াও মোৰ বদনাম ওলাইছিল, কিন্তু সেইজন ভূপেন বৰাই গৈ অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালে আৰু কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিলে। এতিয়া মোৰ বদনাম ওলাইছে। বিজেপি দলে যদি মোক সুযোগ দিয়ে সেই বদনাম মই নিজে মোহাৰি ৰাইজৰ সন্মুখত মোৰ যিটো সুনাম সেইটো মই প্ৰতিষ্ঠা কৰিম। এতিয়া তেওঁলোকে মোক বৰ্জন কৰা নাই, মই তেওঁলোকক বৰ্জন কৰিছোঁ। আজি কিন্তু ৰাজীৱ ভৱনৰ পৰা আপোনাক আঁতৰাই দিছে। নাই, আঁতৰাবই লাগিব। এতিয়া মোক ৰাজীৱ ভৱনত ৰাখিলে কেনেকৈ হ'ব? এতিয়া মোক কেনেকৈ ৰাজীৱ ভৱনত ৰাখিব? মোক কংগ্ৰেছীসকলে ফোন কৰিছে যে আগতে আমি মানে বহুত দূৰত থাকিব লাগে, এতিয়া গৌৰৱ গগৈক লগ পালে আমাক সাৱটি ধৰে। তেতিয়া মই তেওঁলোকক কৈছোঁ যে খহনীয়া হোৱাৰ আগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে পাৰ্কোপাইন দিয়ে। এইটো যে এই আলিংগনটো এইটো হৈছে পাৰ্কোপাইন। 8 মাৰ্চৰ আশে পাশে পুৰা সম্পূৰ্ণ খহনীয়া হ'ব। নহয়, এতিয়া পাৰ্কোপাইন দি আছে, যোনে যায় খুব হাক কৰে, যোনে যায় খুব আলিংগন কৰে। চাওক, ইতিমধ্যে মনস্তাত্ত্বিকভাৱে কংগ্ৰেছ দলটো বিধ্বস্ত হৈ গৈছে। মনস্তাত্ত্বিকভাৱে চাইকলজিকেল যিটো ৱাৰ আৰম্ভ হৈছে, তাত কংগ্ৰেছ এতিয়া বিধ্বস্ত। গৌৰৱ গগৈ অখিল গগৈক দেউতাকৰ দিনৰ পৰাই ভাল নাপায়। 2016 চনত তৰুণ গগৈৰ পতনৰ এটা কাৰণ অখিল গগৈয়ে APSCৰ দুৰ্নীতি ফাদিল কৰিছিল। গৌৰৱৰ বিয়াত ৰাকেশ পালে সোণৰ চেইন দিয়া বুলিও কৈছিল। যদি মিত্ৰতা হয় অখিল গগৈ 2খনৰ পৰা 3খন আসন পাব। মিত্ৰতা যদি নহয় অখিল গগৈ ডাবুল ডিজিটো যদি পায় মই আচৰিত নহয়। অখিল গগৈ দেউতাকৰ দিনৰ পৰাই ভাল নাপায়। কৈ দিছোঁ আপোনালোকক, অখিল গগৈ মনত পেলোৱা ভাল। অখিল গগৈ গৌৰৱ গগৈ দেউতাকৰ দিনৰ পৰা ভাল নাপায়। আপোনালোকে কাহিনীবিলাক মনত পেলাব। 16 চনত তৰুণ গগৈ ডাঙৰীয়া যোৱাত যদি 5টা কাৰণ বিচাৰে ক্ষমতাব যোৱাত, তাত এটা অখিল গগৈ বুলিয়ে গৌৰৱ গগৈ ভাবে APSC কেলেংকাৰীত
এই চেয়াৰমেনজনৰ নাম কি আছিলে ৰাকেশ পালে সোণৰ চেন দিয়া বুলি অখিল গগৈ ডাঙৰীয়াই ফাদিল কৰা নাই জানো গতিকে ভিতৰে ভিতৰে এই কথাবিলাক মনত পৰি আছে চবৰে